Hello friends, কি খবৰ? মই নিজৰ আকৌ আহিলে এটা ধুনীয়া ভিডিঅ' লৈ আমি হাজি কাছি ওলাই আহিছো। ক'ত যাব ওলাই আহিছো আপোনালোকক সকলো দেখাম। ভিডিঅ'টো সকলোৱে শেষলৈকে চাব, তেতিয়া গম পাব আমি ক'ত গৈ আছো। এতিয়া আমি টমটমত বহি ললো গোটেইকেইটা। আমি ক'বাত গৈ আছো, ক'ত গৈ আছো দেখাম। তাতে আৰু দেউতাৰ বাহিৰে আমি গোটেইকেইটা আহিছো, মা ভাইটি মই এৱাইছে 18 আমি গোটেইকেইটা আহিছো। আহি আমি পাই গলো এয়া। আজি আমি এটা মন্দিৰত আহিছো। কি মন্দিৰ, ক'ৰ মন্দিৰ, কি কথা সকলো কম। এতিয়া আমি তলতে এনেকে শৰাইভাগ চাকি ধূপ গোটেইখিনি লৈ আছো, কাৰণ ওপৰত দোকান নাই বেলেগ, সেইকাৰণে আমি তলতে গোটেইখিনি ল'ব লগা হ'ল। এতিয়া আমি এইখিনি এনেকে লৈ আছো। পাহাৰৰ ওপৰত উঠিব লাগিব, পাহাৰৰ মাজত আছে মন্দিৰটো। আৰু এনেকে আমি গৈ আছো গোটেইকেইটা। এয়া আমি এনেকে খোজকাঢ়ি গৈ আছো। ওপৰত গাড়ী যায়, কিন্তু আমি বেটাৰীত আহিছো, সেইকাৰণে এইখিনি আমি এনেকে খোজকাঢ়ি যাব লাগিব। প্ৰথমে আমি তলতে আৰু এটা গণেশ মন্দিৰ পালো। গণেশ মন্দিৰটোত আগতে পূজা কৰিব লাগে, সব পূজাৰ আগত গণেশ পূজা কৰিব লাগে, সেইকাৰণে গণেশক পূজা কৰি আকৌ আমি খোজ কাঢ়িব ললো, কাৰণ মন্দিৰটো আৰু অলপ ওপৰত আছে। এনেকে আমি গৈ আছো গোটেইকেইটা খোজ কাঢ়ি। এয়া আপোনালোকে গেটখন দেখি চিনি পাইছেই চাগে, যোনে যোনে আহিছে। আজি আমি আহিছো অসমৰ এনে এখন পবিত্ৰ স্থান। সমগ্ৰ ভাৰতৰ ভিতৰত 12টা জ্যোতিৰ্লিংগ অৱস্থিত আছে। তাৰে আমাৰ অসমত কামৰূপৰ পামহি ডাকিনী পাহাৰত এইটো মন্দিৰ আছে। আমি আজি গোটেইকেইটা আহিছো ইয়াতে। এয়া এনেকে চাকি বন্তিবিলাক ইয়াতে জ্বলাই পামহি। এই মন্দিৰটো পানীৰ এটা নিজৰাৰ মাজত আছে, ধুনীয়াকে এনেকে দলং দিয়া আছে, দলঙৰ ওপৰত লাইন ধৰি আছে গোটেইবিলাক মানুহ। আমিও এনেকে লাইনতে আছো, গোটেইবিলাক এনেকে পূজা কৰি আছে, আমিও লাইনত আছো গোটেইবিলাক। হৰ হৰ মহাদেৱ জুৰে কোৱা, মাতে নেকি আজি? হৰ হৰ মহাদেৱ। আমাৰ পূজা চূজা হৈ গ'ল। এতিয়া মই গোটেইখন দেখাই দিছো, চব পাহাৰৰ মাজত আছে এই মন্দিৰটো।
বিৰাট ধুনীয়া জাগা এটাত আহিছোঁ আজি, বহুত ভাল লাগিছে মনটো। আমি পূজা চূজা কৰি ল'লোঁ। এইয়া পাহাৰৰ মাজত আছে এই মন্দিৰটো, ভীমশংকৰ মন্দিৰ। আপোনালোকক দেখালোঁ গোটেইখিনি। আমিও পূজা চূজা কৰি এইয়া অলপমান ফুৰিছোঁ গোটেইকেইটা। পাহাৰৰ মাজত এটা মন্দিৰ আছে আৰু আমি আহিছোঁ মন্দিৰ চাব, হয়নে? গোটেই পাহাৰ আৰু পাহাৰৰ মাজত আছে একদম নিজৰা এটা আছে, নিজৰাটোৰ মাজতে আছে ভীমশংকৰ মন্দিৰ। আপোনালোকে যোনে যোনে আহিছে গম পাইছে, আৰু যোন অহা নাই আহিব। বিৰাট ধুনীয়া মন্দিৰ হয়। আমি এতিয়া যাবলৈ ওলাই আহিলোঁ, এনেকৈ চিৰিৰে গৈ ওপৰত যাই আছোঁ। আকৌ আমি ওলাইছোঁ যাব এতিয়া, পূজা চূজা হৈ গ'ল আমাৰ। এনেকৈ বাহিৰলৈকে ওলাই গৈ আছোঁ গোটেইবিলাকে। সঁচাকৈ মনটো খুবেই ভাল লাগিছে, আৰু সকলোৱে আহিব। মন্দিৰটো বহুত ধুনীয়া হয়, যোন যোন অহা নাই সকলোৱে আহিব। বিৰাট ধুনীয়া মন্দিৰ হয়। ষষ্ঠ দ্বাদশ সংখ্যক জ্যোতিৰ্লিংগ হয় এইটো, আৰু আপোনালোকে সকলো আহিব। আমিও আহিলোঁ, বহুত ভাল লাগিছে। আমি অহা নাছিলোঁ আগতে, সকলোৰে মুখত শুনি আছিলোঁ। সঁচাকৈ মনটো বহুত ভাল লাগি গৈছে। একদম পবিত্ৰ স্থান হয় এইটো এটা। এতিয়া আমি এনেকৈ আকৌ ঘৰলৈ উভতি গৈ আছোঁ, টমটম বেটাৰীৰে গৈ আছোঁ গোটেইকেইটা। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব। যোনে নতুনকৈ মোৰ ভিডিঅ' চাই আছে ছাবস্ক্ৰাইব কৰি দিব। হৰ হৰ মহাদেৱ।